সন্মিলন হয়। দাদা গৌৰৱ গগৈ পদযাত্ৰা কৰিছে, নলবাৰীত কৰিছে, হাজত কৰিছে। ইমান নিষ্ফল চেষ্টা বুলি কয়, ইয়াৰ পৰা কোনো ফলপ্ৰসূ নহ'ব। ইতিমধ্যে কংগ্ৰেছক অসমৰ জনগণে বিদায় দিছে। তেওঁলোকৰ সীমাহীন ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপশাসন আৰু তেওঁলোকৰ যি বাংলাদেশীৰ প্ৰতি প্ৰীতি, ভালপোৱা, মৰম যি বুলি কয় আৰু তাৰ কোনো কাম নহ'ব। ফুটা কলহত আৰু পানী ঢালিলে কোনো কাম নাই। ফুটা কলহত পানী থাকিলে কষ্ট কৰিছে গৌৰৱ গগৈ। তেনেকুৱা কষ্ট কৰা নাই, চেষ্টা কৰিছে অলপ, কিন্তু এই চেষ্টা বৃথা চেষ্টা। কংগ্ৰেছক আৰু কেতিয়াও আস্থা বিশ্বাসত নলয়। তেওঁলোকে যিটো কাৰ্যক্ৰম হাতত লৈছে, ৰাইজৰ পদূলিত কংগ্ৰেছ 15 বছৰ একেৰাহে তিনিটাকৈ কনজিকিউটিভ টাৰ্ম, তেতিয়া পাহৰি গৈছিল। তেতিয়াও আমি দেখিছিলোঁ RPRS বুলি কৈছিলে, ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ কৈছিলে। যদি ৰাইজৰ চৰকাৰে ৰাইজৰ পদূলিত গৈ কাম কৰিলেই হয়, হাজাৰ হাজাৰ লক্ষ লক্ষ কাঠৰ দলং নাথাকিলেই হয়, ভাঙা স্কুল নাথাকিলেই হয়, অন্যান্য আন্তঃগাঁথনি ৰাস্তা এটা ভাল নাছিলে, শিলগুটিও বিচাৰি পোৱা নাছিল কংগ্ৰেছৰ দিনত, এখন দলং বনোৱা নাছিল কংগ্ৰেছে, এখন হস্পিটেল বনোৱা নাছিল কংগ্ৰেছে। কংগ্ৰেছৰ এই মিঠা প্ৰচেষ্টা, এইটো বৃথা বুলি কয়, মিঠা নহয় বৃথা। এনিমেল কৰিডৰ যি বনাব বিচাৰিছে আচলতে চাওক, আজি মই এইটো কথাই কৈছো, যি কংগ্ৰেছৰ দিনতে এই এশিঙীয়া গড়কেইটা, আপুৰুগীয়া সম্পদ, এই অজান জীৱকেইটাকো তেওঁলোকে ৰক্ষণাবেক্ষণ দিব পৰা নাছিল। আৰু তেওঁলোকে এইটো হাস্যকৰ কথা। মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, অসমৰ জনগণে গৰিহণা দিব। তেওঁলোকে অসমৰ পৰা কেইদিনমান পলাই থকাই ভাল কংগ্ৰেছ দলটো। তেওঁলোকে কৈছে মথাউৰি নিৰ্মাণত লগালে বেছি। চাওক, মথাউৰি তেওঁক আদেশ দিব নালাগে। ইতিমধ্যে ৰোড কাম এম্বেকমেণ্ট, অকল মাথাউৰি বনোৱাই নহয়, মাথাউৰিক ৰাস্তা বনাই দিছে। ইয়াতো দেখা পাইছে আপুনি বৰম্বত। গৌৰৱ গগৈ পাহৰিয়ে গৈছে, নাজানে নহয় অসমৰ কথা। তেওঁ মাথাউৰিৰ পৰা গৈ পোৱা নাই, যেতিয়া মাথাউৰিৰ পৰা তেওঁ 100 স্পীডত যে গাড়ী চলাব পৰা হৈছে, তেওঁ পাহৰি গৈছে। তেওঁ ভাবিছে সেই তেওঁলোকৰ সংগ্ৰাম থকা যিটো চৰকাৰ, তেওঁ দেউতাকৰ চৰকাৰ, সেইখন অসম বুলি ভাবিছে এতিয়াও। আজি এলিভেটেড কৰিডৰ হ'ব, ধন্যবাদ দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আমি কৰিব নোৱাৰা কামখিনি অন্ততঃ মোদী ডাঙৰীয়া কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে কৰিছে। সন্মিলন হয়। দাদা গৌৰৱ গগৈ পদযাত্ৰা কৰিছে, নলবাৰীত কৰিছে, হাজত কৰিছে। ইমান নিষ্ফল চেষ্টা বুলি কয়, ইয়াৰ পৰা কোনো ফলপ্ৰসূ নহ'ব। ইতিমধ্যে কংগ্ৰেছক অসমৰ জনগণে বিদায় দিছে। তেওঁলোকৰ সীমাহীন ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপশাসন আৰু তেওঁলোকৰ যি বাংলাদেশীৰ প্ৰতি প্ৰীতি, ভালপোৱা, মৰম যি বুলি কয় আৰু তাৰ কোনো কাম নহ'ব। ফুটা কলহত আৰু পানী ঢালিলে কোনো কাম নাই। ফুটা কলহত পানী থাকিলে কষ্ট কৰিছে গৌৰৱ গগৈ। তেনেকুৱা কষ্ট কৰা নাই, চেষ্টা কৰিছে অলপ, কিন্তু এই চেষ্টা বৃথা চেষ্টা। কংগ্ৰেছক আৰু কেতিয়াও আস্থা বিশ্বাসত নলয়। তেওঁলোকে যিটো কাৰ্যক্ৰম হাতত লৈছে, ৰাইজৰ পদূলিত কংগ্ৰেছ 15 বছৰ একেৰাহে তিনিটাকৈ কনজিকিউটিভ টাৰ্ম, তেতিয়া পাহৰি গৈছিল। তেতিয়াও আমি দেখিছিলোঁ RPRS বুলি কৈছিলে, ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ কৈছিলে। যদি ৰাইজৰ চৰকাৰে ৰাইজৰ পদূলিত গৈ কাম কৰিলেই হয়, হাজাৰ হাজাৰ লক্ষ লক্ষ কাঠৰ দলং নাথাকিলেই হয়, ভাঙা স্কুল নাথাকিলেই হয়, অন্যান্য আন্তঃগাঁথনি ৰাস্তা এটা ভাল নাছিলে, শিলগুটিও বিচাৰি পোৱা নাছিল কংগ্ৰেছৰ দিনত, এখন দলং বনোৱা নাছিল কংগ্ৰেছে, এখন হস্পিটেল বনোৱা নাছিল কংগ্ৰেছে। কংগ্ৰেছৰ এই মিঠা প্ৰচেষ্টা, এইটো বৃথা বুলি কয়, মিঠা নহয় বৃথা। এনিমেল কৰিডৰ যি বনাব বিচাৰিছে আচলতে চাওক, আজি মই এইটো কথাই কৈছো, যি কংগ্ৰেছৰ দিনতে এই এশিঙীয়া গড়কেইটা, আপুৰুগীয়া সম্পদ, এই অজান জীৱকেইটাকো তেওঁলোকে ৰক্ষণাবেক্ষণ দিব পৰা নাছিল। আৰু তেওঁলোকে এইটো হাস্যকৰ কথা। মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, অসমৰ জনগণে গৰিহণা দিব। তেওঁলোকে অসমৰ পৰা কেইদিনমান পলাই থকাই ভাল কংগ্ৰেছ দলটো। তেওঁলোকে কৈছে মথাউৰি নিৰ্মাণত লগালে বেছি। চাওক, মথাউৰি তেওঁক আদেশ দিব নালাগে। ইতিমধ্যে ৰোড কাম এম্বেকমেণ্ট, অকল মাথাউৰি বনোৱাই নহয়, মাথাউৰিক ৰাস্তা বনাই দিছে। ইয়াতো দেখা পাইছে আপুনি বৰম্বত। গৌৰৱ গগৈ পাহৰিয়ে গৈছে, নাজানে নহয় অসমৰ কথা। তেওঁ মাথাউৰিৰ পৰা গৈ পোৱা নাই, যেতিয়া মাথাউৰিৰ পৰা তেওঁ 100 স্পীডত যে গাড়ী চলাব পৰা হৈছে, তেওঁ পাহৰি গৈছে। তেওঁ ভাবিছে সেই তেওঁলোকৰ সংগ্ৰাম থকা যিটো চৰকাৰ, তেওঁ দেউতাকৰ চৰকাৰ, সেইখন অসম বুলি ভাবিছে এতিয়াও। আজি এলিভেটেড কৰিডৰ হ'ব, ধন্যবাদ দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আমি কৰিব নোৱাৰা কামখিনি অন্ততঃ মোদী ডাঙৰীয়া কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে কৰিছে।